গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। নমস্কাৰ সকলো পূজা বৰা ইউটিউব চেনেলটো অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ, লগতে ফেচবুক পেজলৈকো। আৰু আজি যিহেতুকে বিশ্বকৰ্মাৰ পূজা আৰু ভাল খবৰ এটা আছে। ভাল খবৰ এটা মানে বিশ্বকৰ্মা পূজা বুলি আজি ভাইটিয়ে বাইক এখন ল'লে। যিহেতুকে তাৰ আগতে বাইক আছিলে, কিন্তু তেতিয়াও নিজৰ নহয়, মানে মালিকৰ আছিলে। মালিকৰ বাইকখনকে আগতে চলাই আছিলে। আৰু এইফালে মই ছোৱালীক লৈ পিনে ওলাইছোঁ। এইফালে মোৰ ছোৱালী হয়, দেখিছেনে? চাদৰ মেখেলা পিন্ধি একদম পূৰা ৰেডি হৈ গৈছে, ইমান মস্ত ডাঙৰ ছোৱালী যেন লাগিছে। আৰু এইফালে দেখিছেনে কণমানিজনীও মানে গামোচাখন জাপি আছে। আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু আমাৰ ছোৱালী দেখিছেনে একদম পূৰা মানে তাৰ নাচ গান চুৰু হৈ গৈছে। এইফালে কেঁচা মিঠৈ বনাই আছে নামঘৰত প্ৰসাদৰ লগত দিবৰ কাৰণে। মোৰ বাইদেউ হয়, ওচৰৰে বৌ এজনী হয়। এইফালে সকলোৱে মিলি কেনে এনেকৈ নামঘৰৰ মানে কাম কাজ সকলোবিলাক কৰি থকা হৈছে। এইফালে কেঁচা মিঠাই বনাই আছে প্ৰসাদৰ লগত দিবৰ কাৰণে। আৰু এইফালে আমি এতিয়া নাম ল'বলৈ বহিলোঁ। গোপিনীয়ে মিলি নাম লৈ থকা হৈছে সকলোৱে। এবাৰ ছোৱালী হৈ পিনে ফালে গৈ আমাৰ দেউতাক কৈছে, দেখিছেনে? এইফালে মোৰ দেউতা হয়, এইফালে ছোৱালী হৈ পিনে বহি আছে। আৰু যিহেতুকে নাম লৈ আছে, তাই ধুনীয়াকৈ পূৰা নাম শুনি আছে। এইফালে মানে ভাইটি নামঘৰলৈ যোৱা নহ'লে, ভাইটি এইফালে তেজপুৰলৈ গৈছে খুৰাৰ ল'ৰাজনৰ সৈতে। আৰু এইফালে এতিয়া নাগশংকৰতে সোমাইছে। নাগশংকৰত সোমাই কেনে সেয়া পূজাৰীৰ সৈতে মানে বাইকখন একদম ধুনীয়াকৈ পূজা কৰি দিছে। আৰু যিহেতুকে সেই বাইকখন লৈ আহোঁতেও মানে বহু ৰাতি হ'ল, ঘৰত আহি পাওঁতে ৰাতি 11টামানে বাজিলে। সেই গতিকে ঘৰত আৰু এনেই ধূপকাঠি এডালে জ্বলাই থোৱা হ'ল, তেনেকৈ পূজা পাত একো কৰা নহ'লে। যিহেতুকে নতুন গাড়ী এখন ঘৰলৈ অনা হৈছে, দিয়কচোন। ভালকৈ পূজা পাঠ কৰি লোৱাটো এইটো নিজৰ কাৰণেও ভাল। আৰু সেয়া মানে তাৰ বহুত ডাঙৰ মানে মনৰ কামনা এটা পূৰ্ণ হ'ল। আৰু সেইবাবে ভগৱানকো ধন্যবাদ দিছোঁ। এটা যাতে তেনেকৈ সদায় দিনে তাৰ মনৰ কামনাবোৰ পূৰ্ণ হৈ যাওক আৰু ভালকৈ আগুৱাই যাওক, আমাৰতো সেয়াই আশীৰ্বাদ। আৰু সেয়া এতিয়া পূজা কৰিবলৈ গৈছে আৰু বাইকখন ধুনীয়াকৈ পূজা কৰি আছে পূজাৰীক লৈ পিনে। আৰু এইফালে এতিয়া আপোনালোকক মন্দিৰৰ দৃশ্যটো অকণমান দেখুৱাই দিম বাৰু, ভিতৰৰ পৰিৱেশটো কেনেকুৱা। আৰু যাতে আজি পূজা যিহেতুকে মানে বিশ্বকৰ্মা পূজা বুলি কেনে মন্দিৰত ইমান ভিৰ নাই। আৰু বাইকখনো অকণমান দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকক জনাব কমেণ্ট কৰি পিনে। আৰু এইফালে মন্দিৰৰ দৃশ্যটো আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। এইফালে মানে দেখিছেনে, আজি ইমান মানুহ ভিৰে নাই। অইনদিনাখন হ'লে মানে ইমান ভিৰ থাকে ন, কিন্তু আজি মানে যিহেতুকে পূজা ন, আৰু ঘৰে ঘৰে সকলোৱে পূজা কৰে আজিকালি জানেই। সকলোৰে ঘৰত আজিকালি সৰু হ'লেও এখন গাড়ী মানে থাকিবই। আৰু সেই গতিকে ঘৰে ঘৰে যিহেতুকে পূজা কৰে, মন্দিৰত তেনেকুৱা আজি ভিৰ নায়েই। এইফালে এয়া সোমাই আহি প্ৰৱেশতে প্ৰথমতে সেইফালে এয়া মন্দিৰ এভাগ আছে। তাৰপাছলৈ ছাইডেদি গৈ পিনে এইফালে এইটো এয়া গমঘৰলৈ যোৱাৰ এইফালে য'ত মানে লিংগ থাকে, এইফালে সেইটো ভিতৰ হয়গৈ। এইফালে ইয়াতে আৰু এইডোখৰতে এটা মানে সৰু নিচিনা কৰি মানে সেয়া আৰু ডাঙৰ যিটো ফিচাৰী আছে, সেই সৰু ৰাস্তাটো হৈ পিনে ডাঙৰ ফিচাৰীটোৰ লগত বুলি কানেকশ্যন আছে বুলি কয়। বাকী ইমান ভালকৈ বাৰু নাজানো, যিহেতুকে মই যিমানখিনি গম পাইছোঁ আপোনালোককো সিমানখিনিয়ে কৈছোঁ। আৰু এইফালে পিছফাললৈ ওলাই যোৱা এখন দুৱাৰমুখ হয়, এইফালেদিয়ে পিছফাললৈ ওলাই যোৱা হয়। আৰু বাকী এতিয়া তাতে পূজা পাঠ কৰা মেলা হৈ গ'ল। এতিয়া আকৌ আহিলোঁ আমি নামঘৰতে বুলি, মানে আমিতো নামঘৰতে আছিলোঁ দিয়কচোন। এতিয়া আকৌ নামঘৰৰ পৰিৱেশটো অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। এইফালে টিকলি দেখিছেনে, মানে ভাইটিৰ ছোৱালীজনী মোৰ পিছত বহি দেখিছেনে, সি ধুনীয়াকৈ একদম আৰামত সি নাম লৈ আছে। আৰু নাম লোৱা বুলি ক'লে যে ইমান সি ভাল পোৱা হৈছে, মানে ভাদৰ মাহটো গোটেই মাহটো তাক মানে নামঘৰলৈ লৈ যাওঁতে সি এতিয়া নাম গোৱা শুনিলে খালি মানে হাত চাপৰি বজাই থাকে। হাত চাপৰি যে বজাব লাগে নাম গ'লে, মানে সেইখিনিও সি বুজি পোৱা হৈ গ'ল এতিয়াই। এইফালে এতিয়া নাম সামৰিলে, নাম সামৰাৰ পিছতে এয়া প্ৰসাদ খাবলৈ লৈছোঁ। আৰু এইফালে আমাৰ খুৰাৰ ল'ৰা মোৰ ভাইটি ওচৰতে বহি লৈছে। আৰু এইফালে আমাৰ দেহা আছে, আমি গোটেইখিনি একেলগতে বহি লৈছোঁ। এতিয়া ধুনীয়াকৈ আৰামত প্ৰসাদটো খাই লওঁ, তাৰপাছতে আকৌ এইফালে ভোজ খাবলৈ আছে। এইফালে দেখিছেনে, ময়ো ভাত খাই আছোঁ, এইফালে ছোৱালীকো কোচত লৈ পিনে এটা দুটা ভাত খুৱাই দি আছোঁ। কিন্তু কি হ'ল জানেনে, মই মানে বীৰ জলকীয়া খাই আছিলোঁ যে, পটককৈ তাইৰ মুখতো মানে অকণমান বীৰ জলকীয়া লাগি গ'ল ভাত খুৱাই থাকোঁতে মানে। আৰু বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যিসকলে মোৰ ভিডিঅ' চাবলৈ ভাল পায়, আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। আৰু যদিহে মোৰ ইউটিউব চেনেলটোত চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আপোনালোকৰ ওচৰলৈ আগবঢ়াই থাকিবৰ কাৰণে। আকৌ এতিয়া নামঘৰৰ কাম কাজ হৈ গ'ল, এতিয়া চাফ চাফাইত লাগি আছে, এইফালে মোচামুচি কৰি আছে। বাকী বাই বাই।